নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আমি এডিআৰই এক্সামৰ ইংলিশ গ্ৰামাৰৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনেদৰে কৰা হয় কেনেদৰে আমি সহজে কৰিব পাৰো তাৰ বিষয়ে ডিসকাস কৰিছিলো আজিৰ এই ভিডিঅ'টোত আমি ইন্ট্ৰোগেটিভ সেন্টেন্সৰ এক্টিভ ভয়েসৰ পৰা কেনেদৰে পেসিভ ভয়েস কৰিব পাৰো তাৰ বিষয়ে ডিসকাস কৰিবলৈ যত্ন কৰিম যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো ওপৰৰ আই বটন আৰু তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে আজিৰ এই কনসেপ্টটো বুজিব নোৱাৰিব কাৰণ সেই ভিডিঅ'টোৰ লগত লিংক কৰি আজিৰ এই কনসেপ্টখিনি মই অতি সহজে কেনেদৰে আমি এক্টিভৰ পৰা পেসিভ কৰিব পাৰো তাৰ বিষয়ে ডিসকাস কৰিম সো আপোনালোকে প্ৰথম সেই ভিডিঅ'টো চাই লওক তাৰ পিছত এই ভিডিঅ'টো চাব আপোনালোকৰ বাবে কনসেপ্টখিনি সহজ হৈ পৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি ডিসকাস কৰি আহিলো আমি কেৱল মাত্ৰ বি ভাৰ্বৰ বিভিন্ন ফৰ্মৰ বিষয়ে জানিয়ে কেনেদৰে বাক্যবোৰ এক্টিভৰ পৰা পেসিভ কৰিব পাৰো সো আজি আপোনালোকৰ বাবে পাঁচটা ইন্ট্ৰোগেটিভ সেন্টেন্স লৈ আহিছো এই পাঁচটা ইন্ট্ৰোগেটিভ সেন্টেন্স আমি একে পদ্ধতিৰে আমি এক্টিভৰ পৰা পেসিভ কৰিবলৈ যত্ন কৰিম সো আপোনালোকে এই স্ক্ৰিনত এটা এক্সাম্পল দেখিবলৈ পাইছে এক্সাম্পলটো চাওক কি কৈছে ডিড সি ইনফৰ্ম হাৰ মাদাৰ এই বাক্যটো চাওক ডিড সি ইনফৰ্ম হাৰ মাদাৰ এই ডিডটো আপোনালোকে নিশ্চয় দেখিছে ডিডটোৰ পৰা আমি গম পালো যে এটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য প্ৰেজেন্ট ইনডিফিনিট হোৱা হলে বাক্যটোত থাকিলে হয় ডু অন্যথা ডাজ সো সাবজেক্ট অনুসৰি ডু বা ডাজ ব্যৱহাৰ কৰিব লগা হলতেন যদি বাক্যটো প্ৰেজেন্ট ইনডিফিনিটৰ ইন্ট্ৰোগেটিভ সেন্টেন্স হল হয় সো এটা চাওক আমি গম পালো যে এটো পাষ্ট ইনডিফিনিট টেন্সৰ ইন্ট্ৰোগেটিভ সেন্টেন্স এতিয়া আমাক অবজেক্টটো লাগে অবজেক্টটো কি কৈছে চাওক ডিড সি ইনফৰ্ম হাৰ মাদাৰ তাই মাকক খবৰ দিলে নে কাক খবৰ দিলে নে মাকক এই হাৰ মাদাৰটো হ'ব অবজেক্ট অবজেক্টটো আমি প্ৰথমতে সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কম হাৰ মাদাৰ সো আমি এনে ধৰণে অবজেক্টটো সাবজেক্টৰ স্থানলৈ আনিম আমি কলো যে হাৰ মাদাৰ এতিয়া চাওক বাক্যটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হোৱাৰ লগে লগে আমি পাষ্টৰ বি ভাৰ্বৰ সহায় ল'ব লাগিব পাষ্টৰ বি ভাৰ্ব কি আছিল was আৰু were এটা চাওক হাৰ মাদাৰ টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে was ব্যৱহাৰ হ'ব লাগিব was আমি ব্যৱহাৰ কৰিম কোড ব্যৱহাৰ কৰিম বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্স হোৱাৰ বাবে আমি বাক্যটোৰ আৰম্ভণিত was ব্যৱহাৰ কৰিম তেতিয়া আমি কম was her mother চাওক was her mother তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইনফৰ্মড সো আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি দিয়া লগে লগে আমাৰ বাক্যটো পেসিভলৈ গুছি গল আমি কলো যে was her mother informed তাই মাকক খবৰ দিয়া হলনে এতিয়া আমাক লাগে কোনে খবৰ দিয়া হলনে সাবজেক্টটো কি আছিল সি আছিল ন এই সি টু সাবজেক্ট আছিল তেতিয়া আমি এখিনি প্ৰশ্নবোধক বাক্য ব্যৱহাৰ নকৰি আমি ক'ব লাগে বাই her এনে ধৰণে আমি বাক্যটো পেসিভ কৰিব লাগে আমি কলো যে was her mother informed by her এতিয়া ধৰক আপোনাৰ বাক্যটোত এটা wh ওয়ার্ড লগাই দিলে এই ডিডৰ আগত ধৰক when টো লগাই দিলে when এটা লগাই দিলে when এটা চাওক when did she inform her mother আপুনি when টো প্ৰথমতে নাই বুলি ধৰি লওকচোন when টো নাই বুলি ধৰি লওক আপুনি বাক্যটো পেসিভ কৰিলে এই যেটো বাক্য লিখিলে আমি যেটা এই বাক্যটো এক্টিভৰ পৰা পেসিভ কৰিছিল আমি কি কৈছিল was her mother informed by her মানে তাই দ্বাৰা তাই মাকক খবৰ দিয়া হলে যদি বাক্যটোৰ আগত when থাকে when did she inform her mother বা how did she inform her mother where did she যেনে ধৰণে যিয়ে থাকক wh word যিয়ে থাকক কেৱল মাত্ৰ who আৰু whomৰ বাদে যিকোনো wh word থাকক সেই wh wordটো আপুনি এই wasৰ আগত ব্যৱহাৰ কৰিলে বাক্যটো শুদ্ধ হ'ব সো মই ক'ব পাৰো when was her mother informed by her তাই মাকক কেতিয়া খবৰ দিয়া হৈছিল এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰে বিভিন্ন বাক্য এক্টিভৰ পৰা পেসিভ কৰিব পাৰে মাত্ৰ আপোনালোকে wh ওয়াৰ্ডটোৰ ওপৰত ধ্যান দিব নালাগে wh ওয়াৰ্ড আছে কেনে ধৰণে পেসিভ কৰিম এনেকে ভাবিব নালাগে যিটো ইন্ট্ৰোগেটিভ সেন্টেন্স হয় সেই মতে আপোনালোকে পেসিভ কৰি লওক যিটো wh ওয়াৰ্ড আছে সেই wh ওয়াৰ্ডটো বাক্যটোৰ আৰম্ভণিত বহাই দিয়ক আপোনাৰ বাক্য পেসিভ হৈ পৰিব অন্য এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এটা নেক্সট এক্সাম্পল চাওক কি কৈছে is she baking a cake এই বাক্যটো চাওক is she baking a cake তাই এটা কেক বনাই আছে নেকি মই ধৰক আপোনাক সুধিলো তাই এটা কেক কোড বনাই আছে where to আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি কম where is she baking a cake এনে ধৰণে কম আমি বাক্যটো কেনে ধৰণে কম where is she baking a cake এনে ধৰণে আমি বাক্যটো ইন্ট্ৰোগেটিভ কৰিম কোড বনাই আছে বুলি কওঁতে এতিয়া চাওক এই বাক্যটো যেতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰিব লগা হ'ব এই যেটো প্ৰথমৰ বাক্য is she baking a cake এই বাক্যটো চাওক কোন টেন্সৰ বাক্য is she baking is আছে আৰু ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম আছে এইটোৰ পৰা আমি গম পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা চাওক কি বনাই আছে এটা কেক এই কেকটো হল অবজেক্ট এই কেকটো আপুনি আগলৈ আনক আপুনি কক যে এ কেক It is a continuous tense or বাক্য লগতে ইন্ট্ৰোগেটিভ সেন্টেন্স কন্টিনিউয়াস টেন্সত এক একৰ লগত এটা বি ভাৰ্ব লাগিব তেতিয়া ইজ লাগিব ইজটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আমি কলো যে ইজ এ কেক তাৰ পিছত কন্টিনিউয়াস টেন্সত কন্টিনিউয়াস বুজাবৰ কাৰণে আমি বিৰ কন্টিনিউয়াস ফৰ্ম বিং ব্যৱহাৰ কৰো ইজ এ কেক বিং ভাৰ্বৰ থাৰ্ড ফৰ্ম বেকৰ থাৰ্ড ফৰ্ম বেকড
সো আমি কলো যে ইজ এ কেক বিং বেকড কাৰ দ্বাৰা এই সিটোৱে কৰি আছে নে সাবজেক্ট কোন এই সিটো হয় তেতিয়া আমি ক'ব পাৰো বাই হার এনে ধৰণে আমি বাক্যটো পেসিভ কৰি দিলো আমাৰ বাক্যটো হল যে ইজ এ কেক বিং বেকড বাই হার আমি জাস্ট কি কৰিছো এইটো আমি ইন্ট্ৰোগেটিভ বুলি ধৰি নললৈ হল এইটো আমি অ্যাসাৰ্টিভ সেন্টেন্স বুলি ধৰি লৈ পেলাই আমি পেসিভ কৰি বাক্যটো ইন্ট্ৰোগেটিভ কৰি দিলেই হল সো ইন্ট্ৰোগেটিভত মাত্ৰ আমি বি ভার্ব হেল্পিং ভার্বটো বাক্যটোৰ আগত বহাই দিব লাগে এটা চাওক মই বাক্যটো সেকেন্ড বাক্যটো কি কৈছিলো where is she baking a cake তাই এটা কোড কেক বনাই আছে আপোনাৰ where টো আছে গতিকে আপুনি where wh word where টো দেখি আপুনি ভয় নাখাব জাস্ট আপুনি কি কৰক এই where টো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিয়ক আপোনাৰ বাক্যটো কমপ্লিট হৈ গল Where is a cake being baked by her? Where is a cake being baked by her? তাই দ্বাৰা এটা কেক কোড বনাই থকা হৈছে যদি wh word টো নাথাকে তেতিয়া wh word টো আমি ব্যৱহাৰ নকৰো তেতিয়া আমি কম যে is a cake being baked by her তাই দ্বাৰা এটা কেক বনাই থকা হৈছে নে কিমান সহজ এনে ধৰণে অতি সহজে আমি বাক্যবোৰ এক্টিভৰ পৰা পেসিভ কৰিব পাৰো ইন্ট্ৰোগেটিভ বুলি ভাবি আমি মনতে ইনেহে ভয় খাও সো আমি মাত্ৰ কেৱল বি ভাৰ্বৰ বিভিন্ন ফৰ্ম জানিব লাগে according to tense সো এতিয়া চাও আমি নেক্সট এটা এক্সাম্পল এটা নেক্সট এক্সাম্পল চাও কি কৈছে Has she cleaned my study room? এই বাক্যটো চাওক Has she cleaned my study room? A has to আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম দেখি গম পালো এটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য আৰু has to বাক্যটোৰ আৰম্ভণিত থকা কাৰণে আমি গম পালো বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্স Has she cleaned my room? কি সাফ কৰিলে নে সুধিছে my study room এইটো হল অবজেক্ট গতিকে আমি প্ৰথমতে অবজেক্টটো সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কি কম my study room টো আমি বাক্যটোৰ আৰম্ভণি লৈ আহোচোন মই আগত গেপ এৰি আহিছো যাতে আপোনালোকক মই পিছত লাষ্টত ভালদৰে বুজাব পাৰো my study room এটা চাওক my study room অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিলো my study room এটা চাওক ইয়াত has আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য প্ৰেজেন্ট আমি বাক্যটোৰ কেতিয়াও টেন্স চেঞ্জ কৰিব নোৱাৰো গতিকে my study room থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে আমি পাৰফেক্ট টেন্সত has এই ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি কম এই has টো আমি কোড ব্যৱহাৰ কৰিম ইন্ট্ৰোগেটিভ সেন্টেন্স গতিকে আমি ব্যৱহাৰ কৰিম বাক্যৰ আগত আমি কলো যে has my study room পারফেক্ট টেন্সত কি লাগে বিৰ থাৰ্ড ফৰ্ম তেতিয়া আমি ব্যৱহাৰ কৰিম been সো এনে ধৰণে আমি বাক্যটো পেসিভ কৰি যাম মাত্ৰ আমাক বি ভাৰ্বৰ ৰূপখিনি লাগে according to the tense আমি বি ভাৰ্বৰ বিভিন্ন ৰূপ বহাই গলে বাক্যটো পেসিভ হৈ যাব সো চাওক কি কলো has my study room been ভাৰ্বৰ থাৰ্ড ফৰ্ম cleanৰ থাৰ্ড ফৰ্ম cleaned এই থাকিব সো আমি কলো যে cleaned has my study room been cleaned কাৰ দ্বাৰা তাই দ্বাৰা সাবজেক্টটো কোন তাই হয় তেতিয়া আমি কম by her এনে ধৰণে আমি বাক্যটো পেসিভ কৰি দিলো কিমান সহজ হওক একো কৰিব নালাগে জাস্ট আমি যেটো ইন্ট্ৰোগেটিভ সেন্টেন্স হয় ইন্ট্ৰোগেটিভ সেন্টেন্সটো ইন্ট্ৰোগেটিভতে পেসিভ কৰিব লাগে নিয়ম একেখিনিয়ে যদি ইয়াৰ আগত কোনবা wh word থাকে ধৰক মই যদি কওঁ তাই মোৰ ৰুমটো কেতিয়া সাফ কৰিছিল when এই hasৰ আগত ধৰক when আছে এই when টো আছে এই when টো আমি কি কৰিব লাগে এই বাক্যটোৰ আৰম্ভণিত লিখি দিলেই হল when has my study room been cleaned by her when has my study room been cleaned by her মানে তাইৰ দ্বাৰা কেতিয়া মোৰ ষ্টাডি ৰুমটো সাফ কৰা হৈছিল একো নাই আপোনালোকে সহজে বাক্যবোৰ এক্টিভৰ পৰা পেসিভ কৰিব পাৰিব কেৱল মাত্ৰ হু আৰু হুম থাকিলে অলপ এক্সেপচনেল হয় হেকিটা মই বাক্য ইয়াৰ নেক্সট যেটা এক্সাম্পল এই এক্সাম্পল দুটাৰ মাধ্যমেৰে বুজাই দিবলৈ যত্ন কৰিছো সো এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে হেল্পিং ভাৰ্বে হওক বা কোনো wh wordৰে আৰম্ভ হোৱা যিকোনো ইন্ট্ৰোগেটিভ সেন্টেন্স আমি সহজে এক্টিভৰ পৰা পেসিভ কৰিব পাৰো সো আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য কালেক্ট কৰি লব কালেক্ট কৰি লৈ তাক এক্টিভৰ পৰা পেসিভ কৰি চাবলৈ যত্ন কৰিব নেক্সট সেন্টেন্স কি কৈছে who helps her এই বাক্যটো চাওক who helps her যদি ইন্ট্ৰোগেটিভ সেন্টেন্সটো এক্টিভৰ পৰা পেসিভ কৰিবলৈ দিয়ে আৰু যদি হুৰে আৰম্ভ হয় তাক আমি পেসিভ কৰোতে সদায় ব্যৱহাৰ কৰিব লাগে whom ৰূপে সো বাইৰ পিছত আমি whom ব্যৱহাৰ কৰিব লাগে আৰু এই বাই whom টো বাক্যৰ সদায় আৰম্ভণিতে ব্যৱহাৰ হয় প্ৰথমতে আমি কৰি চাবলৈ যত্ন কৰো সো চাওক কেনে ধৰণে হ'ব who helps her কোনে তাইক সহায় কৰে কাক সহায় কৰে তাই এই তাইটো হ'ব অবজেক্ট সো অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিম সো তেতিয়া আমি কম সি যেতিয়া আমি অবজেক্টৰ পজিশনত হার পাও আৰু তাক যদি আমি সাবজেক্টৰ পজিশনলৈ আনিব লগা হয় তেতিয়া আমি সি ৰূপে ব্যৱহাৰ কৰো এতিয়া চাওক বাক্যটো কোন টেন্সৰ হেল্পস আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত আমি কি ব্যৱহাৰ কৰো প্ৰেজেন্টৰ বি ভাৰ্ব ব্যৱহাৰ কৰো কাৰণ আপোনালোকে ইয়াত ভাৰ্বটো দেখিছে হেল্পৰ লগত s লাগি আছে who helps her সো আমি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট বুলি গম পোৱাৰ লগে লগে সিৰ লগত আমি এটা প্ৰেজেন্টৰ বি ভাৰ্ব ইউজ কৰিব লাগিব এটা চাওক সিৰ লগত প্ৰেজেন্টৰ বি ভাৰ্ব কি ইউজ হয় সদায় ইজ ইউজ হয় তেতিয়া আমি এই ইজ টু বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আমি কলো যে ইজ সি তাৰ পিছত চাওক হেল্প আছে হেল্পৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিম হেল্পড সো আমি থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো এতিয়া চাও ইয়াৰ পিছত আমি বাইৰ পিছত সাবজেক্টটো বহাও কিন্তু ইয়াত হু আছে যদি হুৰে থাকে হুৰে ইন্ট্ৰোগেটিভ সেন্টেন্সটো আৰম্ভ হয়
তেতিয়া আমি এইখিনিতে ইন্ট্ৰোগেশ্যন মাৰ্ক দি এই যেটো হু হয় এই হুটো বাক্যটোৰ আৰম্ভণিত লিখিব লাগে এনে ধৰণে বাই হুম আমি এনে ধৰণে কৰি দিয়া লগে লগে আমাৰ বাক্যটো পেসিভ হৈ গল আমি কলো যে বাই হুম ইজ সি হেল্পড বাই হুম ইজ সি হেল্পড কাৰ দ্বাৰা তাইক মানে সহায় কৰা হয় এনে ধৰণে আমি বাক্যবোৰ এক্টিভৰ পৰা পেসিভ কৰিব লাগে যদি এতিয়া হয়তো আপোনালোকে নিশ্চয় গম পালে হুৰে আৰম্ভ হোৱা বাক্যবোৰত আমি বিশেষ এটাই ধ্যান দিব লাগে হুৰ পৰিৱৰ্তে আমি হুম ব্যৱহাৰ কৰিব লাগে আৰু যেটো বাই হুম হৈ লাষ্টত যাব লাগে হেতু আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিলে আমাৰ বাক্যটো পেসিভ হৈ পৰে সকলো ইন্ট্ৰোগেটিভ সেন্টেন্সৰ নিয়ম একেখিনিয়ে থাকে মাত্ৰ এই হুৰ ক্ষেত্ৰত অকমান এক্সেপশনাল হয় এতিয়া আমি হুমেৰে আৰম্ভ হোৱা ইন্ট্ৰোগেটিভ সেন্টেন্স এটা কেনেধৰণে এক্টিভৰ পৰা পেসিভ কৰিব পাৰো তাকো শিকি লবলৈ যত্ন কৰো এতিয়া আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে whom did she invite এই বাক্যটো চাওক whom did she invite তাই কাক নিমন্ত্ৰণ দিছিল তাই কাক নিমন্ত্ৰণ দিছিল আমি অবজেক্টটোতে কোৱেশ্চন কৰিছো যেটো অবজেক্ট হয় অবজেক্টটোকে কোৱেশ্চন কৰিছো যে কাক নিমন্ত্ৰণ দিছিল ইয়াত কাক বুলি গলে কোনো উত্তৰ নোলায় সো এতিয়া চাওক এই অবজেক্টটোক যেতিয়া আমি কোৱেশ্চন কৰিছো যেতিয়া হুম থাকিব এই হুম থাকিলে আমি বাক্যটোৰ যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিম আমি বাক্যটোৰ আৰম্ভণিতে হু লিখি লব পাৰো আমি হুটো বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিব পাৰো এতিয়া চাওক বাক্যটো চাওক কি কৈছে whom did she invite did মানে হল past indefinite tenseৰ বাক্য did she to হল subject invite to হল verb এতিয়া আমাৰ অবজেক্টটো নাই তেতিয়া আমি কি কৈছো অবজেক্টটো বাক্যটোৰ আগলৈ লৈ আহিছো আমি কৈছো যে হু হুম মানে কাক হুমৰ পৰিৱৰ্তে আমি হু বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিছো এতিয়া চাওক বাক্যটো past indefinite tenseৰ বাক্য অবজেক্টটো নাই অবজেক্টটো নথকাৰ লগে লগে past indefinite হোৱাৰ লগে লগে আপুনি didৰ ঠাইত past indefinite tenseত pastৰ be verb ব্যৱহাৰ কৰক আপুনি was ব্যৱহাৰ কৰিব পাৰে whom was তাৰ পিছত আমাক ভাৰ্বটো লাগিব ভাৰ্বটো কি invited কৰি দিও whom was invited তাৰ পিছত by সাবজেক্টটো লাগিব সাবজেক্টটো কি আছিল এই she টো সাবজেক্ট আছিল তেতিয়া আমি কম by her সো আমি একেবাৰে অতি সহজে এক্টিভৰ পৰা পেসিভ কৰিব পাৰো whom দেখি মাত্ৰ আমি ভয় খাব না লাগে যেটো বাক্য হয় হুৰ পৰিৱৰ্তে হুম ব্যৱহাৰ কৰি লওক বা হুমৰ পৰিৱৰ্তে আপুনি হু ব্যৱহাৰ কৰি লওক আৰু বাক্যটো যেটো টেন্স হয় টেন্স মতে বাক্যটো আপুনি এক্টিভৰ পৰা পেসিভ কৰি দিয়ক মাত্ৰ এক্টিভৰ পৰা পেসিভ কৰোতে কি কৰিব লাগে যেটো টেন্স অনুসৰি যেটো বি ভাৰ্ব হয় বি ভাৰ্বটো ব্যৱহাৰ কৰি দিলে হল আৰু বি ভাৰ্বটো ইন্ট্ৰোগেটিভ সেন্টেন্সত আপুনি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব তেতিয়া আপুনি সহজে এক্টিভৰ পৰা বাক্যবোৰ পেসিভ কৰিব পাৰিব এতিয়া বাক্যটো চাওক কি ক'লে who was invited by her তাই দ্বাৰা মানে কাক নিমন্ত্ৰণ দিয়া হৈছিল এনে ধৰণে আমি পেসিভ কৰিবলৈ যত্ন কৰিব লাগে আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰ কেনেদৰে এক্টিভৰ পৰা পেসিভ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে ঘৰতে থাকি সকলোৱে এক্টিভৰ পৰা বাক্যবোৰ কেনেদৰে আমি পেসিভ কৰিব পাৰো তাৰ বিষয়ে শিকিব পাৰে ইয়াৰ নেক্সট ভিডিওটোত মই ইম্পেৰেটিভ সেন্টেন্স বা কোৱাচাই পেসিভ যিবোৰ হয় সেইবোৰ কেনেদৰে আমি এক্টিভৰ পৰা পেসিভ কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে